থাক আপোনালোকে কি ইউচিচি মানে নেকি এই কথাটো মোক উত্তৰ দিয়ক ইউচিচি মানে নেকি আমিতো ইউচিচি নামানো যেটো কোৱা আছে ইউনিফৰ্ম সিভিল কোড যেটো কৈছে এটো আমি কেতিয়া নামানো মানে এক দেশ এক নিয়ম এটা নিয়ম বনাব বুলি কৈ আছে যে আমি ইন্ডিয়া নামটো চেঞ্জ কৰি আজি ভাৰত বনাব কৈছে না নাই মোদী সাহেব কৈ আছে গতিকে যেটো আমাৰ সংবিধান চেঞ্জ কৰিব বুজিছে আমি সংবিধান মুখত লেখা নাই কলমত লেখা নহয় আমি ৰক্ত দি আমি সংবিধান লিখিছো তো আমি এনে সহজ কৰা নাই ব্লাড দিছো আমি তেজ দিছো তেজ দি আমি সংবিধান তৈয়াৰ কৰিছো আৰু সেই কথাটো আমি পাহৰি যাম নেকি এই কথাটো আপোনালোকে কেতিয়া নহয় প্ৰয়োজন হলে মই আকৌ তেজ দিম তথাপি আমি সংবিধান চেঞ্জ নহয় এটি চাওক এইবিলাক মানে পলিটিক্যাল ইস্যু মামা আৰু চাচা এইবিলাক মানে ইস্যু মানে ইফিট আৰু হিপিট বুলি কোৱা হয় গতিকে তেওঁলোকে এইটো ৰাজনৈতিক ইস্যু লৈছে যদি ইমান ঠিকা লৈছে মাজমন ডাঙৰে যে মুছলমান বুলি কি কৰে গোৱালপাৰাত না কালি যেটো ঘটনা হল গোৱালপাৰাত তিনিজন মানুহক দুৰ্বৃত্তই মেঘালয়তে গাড়ীৰ ভিতৰত জ্বলাই দিলে মাৰিলে ক'ত গ'ল আজি নেতা পালি নেতা আজি ক'ত কিয় লুকাই আছে আজি ওলাই হওক ইমান যদি মুছলমানৰ দৌৰি ইমান যদি চান্দাবাদী আছে সংগঠন বিলাক মুছলমানৰ সংগঠন বুলি দেখা পাও অসমত কিমান আছে চান্দাবাদী আজি ক'ত গ'ল কিয় লুকাই আছে হাও কিয় নাই আজি পৰে কাকত যাওক মানুহ বুঝ লওক কি কাৰণে দুৰ্বৃত্ত কৰিলে আজি মেঘালয় আজি নহয় আমাৰ অসমৰ ওপৰত জুপুৱে পৰিছে খালি মেঘালয় নহয় এইফালে নাগালেণ্ডৰ পৰা দেখাই আছো অৰুণাচলৰ পৰা দেখাই আছো মিজোৰামৰ পৰা দেখাই আছো তাৰপিছত মেঘালয়ৰ পৰা দেখা পাইছো সকলোৱে আমাৰ ওপৰত এটাক কৰি আছে কিয় কাৰণটো কি আমাৰ অসমীয়া মাৰিব আমাৰ অসমৰ মাটি দখল কৰিব আৰু মামা চকী বহি থাকিব অবৈধ চকী দখল কৰিছে মামা জোৰ কৰি ঘৰ দখল কৰিলে ঘৰৰে নহয় মামা হৈছে জোৰ কৰি ঘৰ দখল কৰিছিলেহে এটো পাতি ৰাইজে পাতি দিয়ে আজি মামা কথা নাপাতে আজি যে মামা হাহক আছে যদি ৰাইজৰ হৈ কাম কৰাৰ ইচ্ছা আছে যদি মাত কিয় নামাতে আজি আমাৰ ওপৰত অত্যাচাৰ চলায় কিয় মাত নামাতে আজি মেঘালয় কি মই আজি অৰ্ডাৰ দি আজিৰ ভিতৰতে শেষ কৰি দিম মেঘালয় কি ভাবিছে আমাক জোকাই ল'ব আমি প্ৰত্যুত্তৰ দিব পাৰো কিন্তু একমাত্ৰ আমাক মামাই এইবিলাক বেন কৰি ৰাখিছে এইটোহে কথা